এতিয়া ৰেডি হ'লোঁ, হস্পিটেলত যাব ওলাইছোঁ আৰু তাত গৈ আপোনালোকক অলপমান হস্পিটেলৰ পৰিৱেশটো দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এনেকৈয়ে আমি ৰুমৰ পৰা ওলাই চিৰি বগাই তললৈ নামি আহিলোঁ। এতিয়া যাম আমি হস্পিটেলত। আৰু এয়া হৈছে আমি থকা হোটেলখন, আৰু হোটেলখনৰ নাম হৈছে লক্ষ্মী ভৱন। এনেকৈয়ে আৰু আমি এতিয়া যাম এইফালেদি। আৰু এইটো এটা সৰুকৈ মন্দিৰ আছে, নাজানো কি মন্দিৰ হয়। তাৰপিছত আৰু আহি পালোঁ এপলৰ মেইন ৰাস্তাটো। এই ৰাস্তাটোৰে গৈ আছোঁ আৰু এইখন হৈছে মেইন গেটখন। আৰু আমি এতিয়া সোমাই যাম ভিতৰলৈ, কাৰণ কালি টেষ্ট কৰা হৈছিল, আজি ৰিপৰ্ট দিব আৰু সেই ৰিপৰ্টবিলাক আমি আনিব গৈ আছোঁ। আৰু এয়া আহি পালোঁ হস্পিটেলৰ ভিতৰত। এয়া হৈছে তলৰ ফ্ল'ৰত, আৰু ইয়াতে ভিডিঅ' কৰা এলাও নাই, তথাপি অলপমান কৰিলোঁ আৰু এনেয়ে। তাৰপিছত আৰু আমি গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ, যিহেতু আমি ৰুমত ব্ৰেকফাষ্ট কৰা নাছিলোঁ। আৰু ইয়াত আমি আহি খালোঁ ইডলি আৰু চাহ। আৰু ইয়াতে এনেকৈ চাহ দিয়া হয়, এটা গিলাচ আৰু তলত এটা বাতি দিয়া হয়। আৰু তাৰপিছত খালোঁ আমি সমোচা আৰু কেক। সেইবিলাক খাই আহি আমি ৰুমত আহিলোঁ। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। তাৰপিছত আৰু আবেলি আমি এখন অটো লৈ গৈ আছোঁ ব্ৰিজত অলপমান ফুৰিবলৈ। এয়া আহি পালোঁ ব্ৰিজ, বহুত ৰ'দ দি আছে, সেইকাৰণে আমি লাহে লাহে খোজকাঢ়ি গৈ আছোঁ ব্ৰিজৰ ওচৰলৈ। আৰু এয়া আহি পালোঁ শেষত ব্ৰিজৰ ওচৰত, আৰু ধুনীয়া বতাহ মাৰি আছে। ইয়াতে অলপমান থিয় হৈ আৰু এনেকৈয়ে সাগৰৰ পৰিৱেশটো চাই আছোঁ, বহুত ভাল লাগিছে আৰু ধুনীয়াকৈ বতাহ মেলি আছে। তাৰপিছত আৰু আমি সন্ধিয়া হ'ল, আহিলোঁ ৰুমলৈ। ৰুমত আহি অলপমান বেলকনিত বহিলোঁ, আৰু বেলকনিৰ পৰা আপোনালোকক ৰাতিৰ পৰিৱেশটো দেখুৱালোঁ। আৰু এয়া চাওক সজনাৰ গছবিলাক, আৰু ইয়াতে বহুত সজনা লাগি আছে। আৰু এয়া হৈছে লম্বা লম্বাকৈ সজনা লাগি আছে, আৰু এয়া চাওক সজনাবিলাক। আৰু তাৰপিছত অলপমান আমাৰ ৰুমটো দেখুৱালোঁ। এয়া হৈছে আমাৰ ৰুমটো, আৰু এয়া হৈছে বিচনাখন, আৰু এয়া হৈছে পাকঘৰ। ইয়াতে বনালোঁ মই পনীৰ আৰু আলুৰ চব্জি, আৰু এইফালে বনালোঁ দালি, আৰু এয়া ভাত উঠাই দিছোঁ। আৰু এই ৰুমৰ ভাড়া হৈছে পাৰ ডে 1000 টকা, পানী আৰু চিলিণ্ডাৰ লৈ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।